students, my name is Mr. Saurabh Deka. তোমালোকক মই আজি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কেমিষ্ট্ৰি পঢ়াম। তোমালোকে কেমিষ্ট্ৰি সম্পৰ্কে কিছু 19ত পাই আহিছা। এতিয়া এইচএছ ফাৰ্ষ্ট ইয়াৰ সেকেণ্ডত তোমালোকে অলপ বিতংভাৱে পাব। গতিকে তোমালোকে এতিয়া কিছুমান বস্তু এতিয়া মুখস্থ কৰিলেও নহ'ব, এতিয়া তোমালোকে কিছুমান কনচেপচুৱেল হ'ব লাগিব, বস্তু বুজি পাবলৈ ট্ৰাই কৰিব লাগিব। ইয়াত মই তোমালোকক নোটছ নিদিওঁ, বা তোমালোক কিছু আভাস দিবলৈ তোমালোকক বুজি পাবলৈ ট্ৰাই কৰিবা। মই কিছুমান মেইন বস্তুবোৰ তোমালোকক পইণ্ট আউট কৰি যাম। অ'কে অ'কে এতিয়া কেমিষ্ট্ৰি তিনিটা পাৰ্ট আছে। এক নম্বৰ হৈছে অৰ্গেনিক কেমিষ্ট্ৰি, দুই নম্বৰ হৈছে ইনঅৰ্গেনিক কেমিষ্ট্ৰি, আৰু তিনি নম্বৰ হৈছে ফিজিকেল কেমিষ্ট্ৰি। এই তিনিটা পাৰ্ট আছে কেমিষ্ট্ৰিৰ। এতিয়া মই তোমালোকক আজি চেপ্টাৰ 12 অৰ্গেনিক কেমিষ্ট্ৰি চেপ্টাৰ 12টো পঢ়াম এইচএছ ফাৰ্ষ্ট ইয়াৰ, আৰু তাত আছে অৰ্গেনিক কেমিষ্ট্ৰি। এতিয়া অৰ্গেনিক কেমিষ্ট্ৰি মানেনো কি? তোমালোকৰ মনত প্ৰশ্ন উদয় হৈছে যে অৰ্গেনিক কেমিষ্ট্ৰি মানেনো কি? এতিয়া কাৰ্বন ৰিলেটেড যিবোৰ কম্পাউণ্ডছ আছে সেইবোৰে হৈছে য'ত আমি অধ্যয়ন কৰিবলৈ পাওঁ, আমি সেইটোৱে হৈছে অৰ্গেনিক কেমিষ্ট্ৰি। অ'কে, এতিয়া তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে কাৰ্বন ৰিলেটেড কম্পাউণ্ডছবোৰনো কি? গতিকে কাৰ্বন ৰিলেটেড কম্পাউণ্ডছবোৰ হৈছে যিবোৰ হাইড্ৰ'কাৰ্বন পাইছা তোমালোকে, আৰু যিবোৰ তোমালোকে হাইড্ৰ'কাৰ্বনৰ ডেৰিভেটিভছ পাইছা সেইবোৰে হৈছে কাৰ্বন ৰিলেটেড কম্পাউণ্ডছ। আৰু য'ত আমি হাইড্ৰ'কাৰ্বন আৰু কাৰ্বন ৰিলেটেড যিবোৰ হাইড্ৰ'কাৰ্বন ডেৰিভেটিভছ আছে য'ত আমি অধ্যয়ন কৰিবলৈ পাওঁ সেইটো হৈছে অৰ্গেনিক কেমিষ্ট্ৰি। অ'কে, এতিয়া তোমালোকৰ মনত প্ৰশ্ন হৈছে হাইড্ৰ'কাৰ্বন মানেনো কি? হাইড্ৰ'কাৰ্বন এণ্ড ডেৰিভেটিভছ। এতিয়া চোৱা, হাইড্ৰ'কাৰ্বন মানেনো কি? এতিয়া হাইড্ৰ'কাৰ্বনত কেইটা ৱৰ্ড আছে? হাইড্ৰ' আৰু কাৰ্বন দুটা ৱৰ্ড আছে। এতিয়া য'ত যিবোৰ কম্পাউণ্ডত যিবোৰ যৌগত হাইড্ৰজেন আৰু কাৰ্বন একেলগে থাকে সেইবোৰে হৈছে হাইড্ৰ'কাৰ্বন। অ'কে, এতিয়া হাইড্ৰ'কাৰ্বন তোমালোকে পাইছা ক্লাছ 9ত নে 10ত পাইছিলা যে তোমাৰ এলকেন, এলকিন, এলকাইন সেইবোৰ পাইছিলানে? মিথেন, ইথেন সেইবোৰ। এতিয়া এইবোৰ CH3 এইটো এলকেন, এইবোৰ যিবোৰ CH2 এইবোৰ এলকিন, আৰু যিটো CH যেতিয়া টেবুল বন্ধ থাকে সেইটো কি হৈ যায়? এলকাইন হৈ যায়। গতিকে এইবোৰ হৈছে হাইড্ৰ'কাৰ্বন। আৰু ইয়াৰ ডেৰিভেটিভছবোৰনো কি? তোমালোকে যে পাইছিলা কাৰ্যকৰী ব্লক যিবোৰ তোমালোকে এলকহল, এলডিহাইড, কিটন, কাৰ্বক্সিলিক এচিড সেইবোৰে হৈছে হাইড্ৰ'কাৰ্বনৰ ডেৰিভেটিভ। এতিয়া চোৱা তোমালোকে, এতিয়া এইটো জেগাত তুমি ডেৰিভেটিভছ বনাব লাগিলে কি কৰিব লাগিব? CH3 CH2OH, আৰু এইটো হৈছে কি? এলকহল। তোমালোকে পাইছিলা নহয়? আৰু এইটো যদি আমি এচিড বনাব যাওঁ তেতিয়া কি লাগিব? COOH গ্ৰুপ লাগিব। কি হ'ব এইটো? CH3 CH2COOH। এইটো হৈছে কাৰ্বক্সিলিক এচিড। এইটোৰ নামটো কি হ'ব? কেইটা কাৰ্বন আছে? দুটা কাৰ্বন আছে। গতিকে কি হ'ব? ইথানয়িক এচিড। এইবোৰ তোমালোকে নমেনক্লেচাৰ পিছত পাবা। তোমালোকে এতিয়া যিখিনি প্ৰয়োজন সেইখিনি তোমালোকে জানি ল'বা। এতিয়া চোৱা, এতিয়া আমিনো অৰ্গেনিক কেমিষ্ট্ৰিৰ বিষয়ে কিয়নো পঢ়িব লগা হ'ল সেইটো তোমালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে। আৰু যিবোৰ এইবোৰ কাৰ্বন আছে, এই কাৰ্বনে অসংখ্য যৌগ গঠন কৰিব পাৰে। তোমাৰ প্ৰায় এভৰি ইয়াৰ 30,000 কাৰ্বন যৌগ সৃষ্টি হয়, আৰু সেইকাৰণে আমি অৰ্গেনিক কেমিষ্ট্ৰিটো এক্সট্ৰাকৈ পঢ়িব লগা হ'ল। এতিয়া তোমালোকৰ মনত প্ৰশ্ন উদয় হৈছে যে কাৰ্বনেনো কিয় অসংখ্য যৌগ গঠন কৰিব পাৰে। গতিকে তাৰ বিষয়ে মই কিছু ক'ম। তোমালোকে ক্লাছ 10ত পাইছা যে কাৰ্বনৰ চতুৰ সহযোগিতা পাইছা না? সেইকেইটাই। এতিয়া কাৰ্বনে কিয় যৌগ গঠন কৰিব পাৰে? এইটো 1 নম্বৰ ৰিজন। এইটো হৈছে টেট্ৰা কোভেলেন্সি। এইটো হৈছে চতুৰ সহযোগিতা। কাৰ্বন পিৰিয়ডিক টেবুলত কেই নম্বৰ আছে? 6 নম্বৰ। গতিকে ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান হ'ব? 2 4, হয় নহয়? গতিকে এতিয়া 2 4টো আমি যদি ইলেক্ট্ৰনৰ সজ্জাত আঁকো, এইটো নিউক্লিয়াছ, ইয়াত কেইটা কাৰ্বন আছে? প্ৰথম চেলত 2টা, আৰু এটা দ্বিতীয় চেলত কেইটা কাৰ্বন আছে? 4টা। তোমালোকে পাই আহিছিলা যে প্ৰত্যেকটো এলিমেণ্ট সুস্থিৰ ইলেক্ট্ৰন বিন্যাস লাভ কৰিবলৈ চেষ্টা কৰে। এতিয়া ইয়াত কেইটা আছে? 4টা। মেক্সিমাম ইলেক্ট্ৰন ভেলেন্স ইলেক্ট্ৰনত কিমান থাকিব পাৰে? তোমালোকে পাইছিলা আগতে, মনত আছে নে নাজানো, তোমালোকে চাই ল'বা। টুৱাইচ n স্কোৱাৰ। ইয়াত যোৰ হৈছে n হৈছে
নাম্বাৰ অফ চেল এতিয়া এইটো কেই নম্বৰ চেল এতিয়া 1 নম্বৰ চেল এইটো 2 নম্বৰ চেল তোমালোকে পাইছিলে যে কে এল এম এন এইবোৰ গতিকে ইয়াত 2 নম্বৰ চেলৰ কাৰণে কেইটা ইলেক্ট্ৰন থাকিব এনৰ মান কি হ'ব 2 নম্বৰ চেলৰ কাৰণে 2 স্কয়াৰ গতিকে 8টা ইলেক্ট্ৰন কিন্তু ইয়াত কেইটা ইলেক্ট্ৰন আছে 4টা ইলেক্ট্ৰন আছে কিন্তু এটা কথা কাৰ্বনে পুষ্টি ইলেক্ট্ৰনৰ বিন্যাস লাভ কৰিবলৈ 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব কিন্তু ইয়াৰ নিউক্লিয়াছত ইমান শক্তি নাই যে ই 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰিব নাইবা ই 4টা ইলেক্ট্ৰন এৰি দিব পাৰিব গতিকে সেই কাৰণে কাৰ্বনৰ কি হয় ভ্যালেন্সি কি হৈ যায় 4 হৈ যায় আৰু কাৰ্বনে কিমান বন্ড গঠন কৰে চাৰিওফালে 4ডাল বন্ড গঠন কৰে আৰু সেই কাৰণে ইয়াত টেট্ৰাকোভ্যালেন্সি আহিছে এইটো হৈছে ফাৰ্স্ট ৰিজন আৰু এটা দ্বিতীয় ৰিজনটো হৈছে দ্বিতীয় ৰিজনটো হৈছে কেটিনেশন তোমালোকে পাইছিলা ক্লাছ 10 ত এইটো পাইছিলা যে কাৰ্বনে নিজৰ মাজতে শৃংখল গঠন কৰিব পাৰে হয় না দা সেলফ লিংকিং প্ৰপাৰ্টি অফ কাৰ্বন ইজ কল্ড কেটিনেশন এতিয়া চোৱা তোমালোকে কাৰ্বনে এনেকে যিমান দীঘল বন্ড গঠন কৰিব পাৰে এনেকে পেয়াৰ থাকিব এইটো তাৰপিছত এইটো ওপেন চেইন আৰু ক্লোজ চেইনো হ'ব পাৰে এনেকুৱা ক্লোজ চেইন তোমালোকে পাইছিলা গতিকে এনেকুৱা বিভিন্ন ধৰণৰ যৌগ কাৰ্বনে গঠন কৰিব পাৰে আৰু এই দুটা ৰিজনৰ কাৰণে তাৰ টেট্ৰাকোভ্যালেন্সি আৰু কেটিনেশন এই দুটা ৰিজনৰ কাৰণে কাৰ্বনে অসংখ্য যৌগ গঠন কৰিব পাৰে আৰু সেই কাৰণে আমি কি অৰ্গেনিক কেমিষ্ট্ৰি পঢ়িব পাম এতিয়া তোমালোকক কম সিগমা বন্ড আৰু পাই বন্ডৰ কথা তোমালোকে সিগমা বন্ড কেনেদৰে গঠন হয় পাই বন্ড কেনেদৰে গঠন হয় এইবোৰ তোমালোকে বেলেগ চেপ্টাৰত পাবা এতিয়া মানে যিখিনি প্ৰয়োজন তোমালোকে সেইখিনি কম এইখিনি মনত ৰাখিব এতিয়া সিগমা বন্ড তোমালোকে চোৱা কাৰ্বনে ইয়াত এডাল বান্ধনি গঠন কৰিছে এডাল বন্ড আৰু এই যেটো ফাৰ্স্ট বন্ড ফৰ্ম হয় সেইটোৱে হৈছে সিগমা বন্ড গতিকে সিগমা বন্ড কাক বুলে কি হ'ব দা ফাৰ্স্ট বন্ড formed by carbon atom is called sigma bond নাইবা তোমালোকে এনেদৰে ক'ব পাৰা যে এই বন্ডডাল দুটা ইলেক্ট্ৰনৰ দ্বাৰা গঠন হৈ আছে গতিকে এনেদৰে ক'ব পাৰা সিগমা বন্ডটো that the bond formed by carbon atom between two electrons shared by two electrons is called sigma bond okay এটা তোমালোকৰ কাৰ্বনৰ মাজত ডাবল বান্ধনি থাকিব পাৰে থাকিব পাৰে নহয় পাৰে কাৰ্বনৰ মাজত ত্ৰিভুজ বান্ধনি থাকিব পাৰে আৰু এইটোৱে হৈছে তোমালোকৰ পাই বন্ড গতিকে পাই বন্ডৰ ডেফিনেশ্যন আহিলে কি কৰিব লাগিব দে দা বন্ড ফৰ্ম আফটাৰ দা সিগমা বন্ড ইজ কল্ড পাই বন্ড নাইবা ইয়াত কেইটা ইলেক্ট্ৰন শ্বেয়াৰ হৈ আছে 4টা ইলেক্ট্ৰন বা এনেদৰে ক'ব পৰা দা বন্ড ফৰ্ম বাই শ্বেয়াৰিং অফ 4 ইলেক্ট্ৰনছ অৰ 2 ইলেক্ট্ৰন পেয়াৰ্ছ ইজ কল্ড পাই বন্ড গতিকে ইয়াত চোৱা এই দুটা বন্ডত কেইটা সিগমা বন্ড থাকিব যিকোনো এডাল বন্ড ফাৰ্স্ট ফৰ্ম হয় গতিকে ইয়াত কি লিখিব 1 সিগমা বন্ড আৰু কেইটা পাই বন্ড থাকিব পাৰে দুটা পাই বন্ড নাইবা এইটো হ'ব পাৰে নাইবা এইটো হ'ব পাৰে কি হ'ব 2 পাই বন্ড বুজিছা ঠিক আছে এটা তোমালোক এক্সাম্পল কৰি দিম তোমালোকে তেতিয়া বুজি পাই যাবা তোমালোক এটা এক্সাম্পল দেখাই আছো মই সিগমা বন্ড আৰু পাই বন্ডৰ তোমালোকৰ ডেফিনেশ্যন নাহে এই পৰীক্ষাত কিন্তু মানে তোমালোক কম্পাউণ্ড এটা দিয়া থাকিব তাত কেইডাল সিগমা বন্ড থাকে কেইডাল পাই বন্ড থাকে সেইটো ওলাব দিব তোমালোকে এনসিএলটি কিতাপখনত চাই ল'বা এটা এক্সাম্পল আছে তাৰ পৰা মই এটা কৰি এইটো চোৱা এইটো তোমাৰ এক্সাম্পলত আছে এইটো মই তোমাক ক'ম ইয়াত কুৱেশ্যন আছে কেইডাল সিগমা বন্ড আছে আৰু কেইডাল পাই বন্ড আছে গতিকে তাৰ বাবে তোমালোকে এক্সট্ৰাকে বস্তুটো লিখি লওঁ তোমালোকে এইটো ষ্ট্ৰাকচাৰ আমি এনেকৈ লিখিব পাৰোঁ চি এইচ এনেকৈ লিখিব পাৰোঁ ইয়াত একবাৰ দুই আছে চি এইটো চি এনেকৈ এইচটো লিখিব পাৰোঁ এইটো ডাবল বান্ধনি চি এনেকৈ এইচটো লিখিব পাৰোঁ চি এই তিনিটা এইচ আমি এনেকৈ লিখিব
পাৰোঁ হৈছে এতিয়া মই কি কৈছিলোঁ সিগমা বন্ড মানে দ্য ফাৰ্ষ্ট বন্ড ফৰ্ম বাই দ্য কাৰ্বন এটম ইজ কল্ড সিগমা বন্ড গতিকে চাই লোৱা কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত কি আছে অকণমান ধৰি এইটো ফাৰ্ষ্ট বন্ড নহয় এটা বন্ড ফৰ্ম হৈছে গতিকে এইটো কি হ'ব সিগমা বন্ড আৰু কি হ'ব CH আগতে আমি H কেইটা চাই লওঁ এইটো এটা সিগমা বন্ড 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 গতিকে তোমালোকে এনসাৰ লিখিব লাগিলে পৰীক্ষাত সিগমা CH এইটো কেইটা থাকিব লাগিব এডাল দুডাল তিনি চাৰি পাঁচ ছয় হয়দা এতিয়া আমি কাৰ্বন কাৰ্বন সিঙ্গল বন্ডৰ মাজত কেইটা সিগমা বন্ড আছে চাম সিগমা C সিঙ্গল সিঙ্গল চোৱা এতিয়া কেইডাল আছে কাৰ্বন কাৰ্বন সিঙ্গল বন্ডৰ মাজত ইয়াত এডাল বন্ড ফৰ্ম হ'ব যিকোনো এটা ফাৰ্ষ্ট বন্ড ফৰ্ম হ'ব পাৰে ইটো হ'ব পাৰে ইটো হ'ব পাৰে ইটো হ'ব পাৰে ইয়াত এডাল ইয়াত কেইডাল এডাল যিকোনো এটা ফাৰ্ষ্ট বন্ড ফৰ্ম হ'ব পাৰে আৰু ইয়াত এডাল গতিকে কেইডাল থাকিব চাৰিডাল এতিয়া চাম কাৰ্বন কাৰ্বন ডাবল বন্ডৰ মাজত কেইডাল সিগমা বন্ড আছে এতিয়া চোৱা কাৰ্বন কাৰ্বন ডাবল বন্ডত এইটো পাই বন্ড হ'ব দেই সৰি এইটো পাই বন্ড হ'ব পাই বন্ড কেইটা থাকিব ইয়াত কাৰ্বন কাৰ্বন ডাবল বন্ডৰ মাজত এডাল আমি কৈছিলোঁ যে পাই বন্ড হ'লে দুডাল বন্ড থাকিব লাগিব আৰু এইটো পাই বন্ড যিটো ত্ৰিভুজ বান্ধনী আছে এটা কেইটা থাকিব পাই বন্ড যিকোনো দুডাল হ'ব নাই এই দুডাল নাই এই দুডাল নাই এই দুডাল দুডাল বুজিছা গতিকে তোমালোকক এটা মই হোমৱৰ্ক দিম এইটো তোমালোকে ঘৰত কৰি আহিবা মানে কেইডাল সিগমা বন্ড আছে কেইডাল পাই বন্ড আছে যদি বুজি পাইছা আৰু তোমালোকৰ যদি কিবা নোৱাৰা থাকে মোক তোমালোকে কণ্টেক্ট কৰিবা তোমালোক এক্সাম্পল দি আছোঁ মই CH2 ডাবল বন্ড CH3 এইটো তোমালোকৰ এক্সাম্পল আছে এনচিআৰটি কিতাপত তোমালোকে চাই ল'বা এইটো তোমালোকৰ কেইডাল পাই বন্ড আছে কেইডাল সিগমা বন্ড আছে তোমালোকে এনচাৰটো কৰিবা আৰু বুজি নাপালে কিবা নোৱাৰিলে সুধিবা অ'কে এতিয়া তোমালোকক পঢ়াম মই হাইব্ৰিডাইজেশ্যন এইটো তোমালোকৰ নতুন ৱৰ্ড তোমালোকে পোৱা নাই হাইব্ৰিডাইজেশ্যন মানে হৈছে অসমীয়া সংকৰণ এতিয়া তোমালোকে এটা চেপ্টাৰ আছে সেইটো ভালদৰে পাই যাবা এতিয়া আমি এইটো চেপ্টাৰত যিখিনি প্ৰয়োজন মই সেইখিনিয়ে ক'ম তোমালোকে সেইমতে মনত ৰাখিবা হাইব্ৰিডাইজেশ্যন 3 প্ৰকাৰ আছে এটা হৈছে sp3 হাইব্ৰিডাইজেশ্যন এটা হৈছে sp2 হাইব্ৰিডাইজেশ্যন আৰু এটা হৈছে sp হাইব্ৰিডাইজেশ্যন এতিয়া তোমালোকৰ কুৱেশ্যন আহিব মানে কাৰ্বন এটমটোত কি হাইব্ৰিডাইজ হৈছে সেই কাৰ্বন এটমটো মানে যৌগ দিয়া থাকিব সেই যৌগটোত মানে কি কাৰ্বন এটমটো কি হাইব্ৰিডাইজ হৈছে সেইটো কুৱেশ্যন আহিব গতিকে তোমালোকক এতিয়া শিকাম তোমালোকৰ হাইব্ৰিডাইজেশ্যনৰ বিষয়ে চোৱা যেতিয়া কাৰ্বন এটাৰ চাৰিওফালে সিঙ্গল বন্ড এটাচ হৈ থাকে তেতিয়া এইটো কি হ'ব জানানে sp3 হাইব্ৰিডাইজেশ্যন বুজিলা যেতিয়া কাৰ্বনৰ চাৰিওফালে সিঙ্গল বন্ড থাকে তেতিয়া কি হ'ব এইটো sp3 হাইব্ৰিডাইজেশ্যন এতিয়া sp2 হ'লে কি হ'ব যেতিয়া কাৰ্বন এটমৰ আন এটম থাকিব পাৰে আদাৰ যিবোৰ বিষম পৰমাণু পাইছিলে তোমালোকে হেডৰ এটম সেইবোৰ থাকিব পাৰে গতিকে যেতিয়া কাৰ্বনৰ ওৱান ডাবল বন্ড থাকে ওৱান ডাবল বন্ড এটাচ হৈ থাকে কাৰ্বন এটমটোৰ লগত তেতিয়া এইটো কি হ'ব sp2 হাইব্ৰিডাইজেশ্যন ওকে আৰু যেতিয়া কাৰ্বন এটমত ওৱান ট্ৰিপল বন্ড এটাচ হৈ থাকে ওৱান ট্ৰিপল বন্ড এটাচ হৈ থাকে তেতিয়া এইটো কি হ'ব sp হাইব্ৰিডাইজেশ্যন আৰু এটা আছে sp হাইব্ৰিডাইজেশ্যন ক'ত হয় চোৱা যেতিয়া কাৰ্বন এটমত টু ডাবল বন্ড এটাচ হৈ থাকে যেতিয়া কাৰ্বনৰ টু ডাবল বন্ড দুই সাইডে এটাচ হৈ থাকে তেতিয়া এইটো sp হাইব্ৰিডাইজেশ্যন হয় বুজিলা এতিয়া বুজি পালানে sp কি হ'লে কি হ'ব সিঙ্গল বন্ড এটাচ হৈ আছে কাৰ্বন এটমৰ লগত
আৰু sp2 হ'লে কি হ'ব 1 ডাবল বন্ড এটাচ হৈ থাকে তেতিয়া কি হ'ব এইটো sp2 আৰু sp হ'লে কি হ'ব 1 ট্ৰিপল বন্ড এটাচ হৈ থাকে নাইবা 2 ডাবল বন্ড এটাচ হৈ থাকে কাৰ্বন এটমৰ লগত তেতিয়া কি হ'ব এইটো sp হাইব্ৰিডেশ্যন এটা তোমালোক কোৱেশ্চন কৰা কোৱেশ্চন কৰিলে তোমালোক সলভ হৈ যাব What number? CH3Cl. Okay, a carbon to key hybridized হৈ আছে এটো চাব লাগিব সো এতিয়া এটা তোমাকে এটো ভাঙি লিখিলো ওকে C এনেকা লিখিব পাৰো আমি এতিয়া সোৱা তোমালোকে কি পাইছিলো আমি এটা কাৰ্বন এটমৰ চাৰিফালে কি বন আছে চাৰিফালে সিঙ্গল বন এটাচ হৈ আছে গতিকে এটো কি হ'ব sp3 hybridization বুজিলা আৰু তাৰ পিছত তোমালোকে এইটো চোৱা CH3 whole to CO এইবোৰ তোমালোক एग्जांपल চব মই কিতাপৰ পৰা দি আছো এনচিআৰটি কিতাপৰ পৰা তোমালোকে চাই লবা এটা CH3 whole to CO আমি কেনেদৰে লিখিব পাৰো এইটো ভাঙি লিখিব লাগিব তোমালোকে এনে ভাঙি লিখিব পাৰো তাৰ পিছত তোমালোকে এইটো তাৰ পিছত ফাৰ্দাৰ ভাঙি দিয়া তোমালোকে C এইটো হাইড্ৰোজেন তিনিটা আছে এইটো আমাৰ হাইড্ৰোজেন তিনিটা আছে এইটো ডাঙৰ এতিয়া চোৱা এইটো কাৰ্বন এটমত চোৱা তোমালোকে কি বান্ধনী এটাচ হৈ আছে সিঙ্গল বান্ধনী এটাচ হৈ আছে গতিকে এইটো কি হ'ব sp3 হাইব্ৰিডেশ্যন আৰু এইটো কাৰ্বন এটমত কি বান্ধনী গঠন হৈ আছে এইটো সিঙ্গল বন্ড গতিকে এইটো কি হ'ব sp3 হাইব্ৰিডেশ্যন আৰু এই কাৰ্বন এটমটোত কি ডাবল বান্ধনী এটাচ হৈ আছে নে এই ডাবল বন্ড গতিকে 1 ডাবল বন্ড এটাচ হৈ থাকিলে এইটো কি হয় sp2 হাইব্ৰিডেশ্যন বুজিলা ভালদৰে চাই লোৱা ইয়াত সিঙ্গল বন্ড এটাচ হৈছে চাৰিওফালে গতিকে এইটো কি হ'ব sp3 এইটা আমি ভাঙি লিখিলো ভাঙি ইয়াত কি আছে চাৰিওফালে সিঙ্গল বান্ধনী আছে গতিকে এইটো হ'ব sp3 এইটো sp3 আৰু ইয়াত 1 ডাবল বন্ড এটাচ হৈ আছে গতিকে এইটো হলে কি হ'ব sp2 আৰু এটা एग्जांपल দিম তোমালোকক sp এইটো চাই লও এইটো কাৰ্বন কি হ'ব হাইব্ৰিডেশ্যন কি বন্ধনী আছে চাৰিফালে সিঙ্গল বান্ধনী এইটো কি হ'ব sp3 ইয়াত কাৰ্বনৰ লগত কি বান্ধনী এটাচ হৈ আছে ট্ৰিপল বান্ধনী গতিকে এইটো কি হ'ব sp তোমালোক পাইছিলা নহয় নে যদি 1 ট্ৰিপল বন্ড এটাচ হৈ থাকে এইটো কি হ'ব sp হাইব্ৰিডেশ্যন বুজিলা তোমালোকে এতিয়া কিছুমান কম্পাউণ্ড ল'বা তোমালোকে নেটৰ পৰা পাব পাৰা তাৰ পৰা তোমালোকে হাইব্ৰিডেশ্যনটো উলাবা আৰু কিবা বুজি নাপালে সুধিবা আৰু এতিয়া আৰু এটা টপিক তোমালোকক পঢ়াম লাষ্ট টপিক আজিলৈ structural representation তোমালোকে এইবোৰ যে যৌগবোৰ চালা যৌগবোৰ পালা গতিকে আমি ইয়াক বিভিন্ন মানে বিভিন্ন স্ট্ৰাকচাৰ থাকিব পাৰে গতিকে আমি সেই বিষয়ে আমি এতিয়া অধ্যয়ন কৰিম এতিয়া থাকিব পাৰে 2 ডাইমেনশনাল স্ট্ৰাকচাৰ থাকিব পাৰে আৰু 3 ডাইমেনশনাল স্ট্ৰাকচাৰ থাকিব পাৰে 2 ডাইমেনশনাল স্ট্ৰাকচাৰ কি থাকিব লেগ আৰু ব্ৰেড এতিয়া বোৰ্ডখন তোমাৰ লেগ আৰু ব্ৰেড আছে এইটো 2 ডাইমেনশনাল 3 ডাইমেনশনাল পিছত কোন তোমালোকক পৰন্ত 2 ডাইমেনশনাল বিষয়ে মই তোমালোকৰ লগত আলোচনা কৰিম 2 ডাইমেনশনাল স্ট্ৰাকচাৰ ফাৰ্স্ট স্ট্ৰাকচাৰটো হৈছে এক নম্বৰ কমপ্লিট স্ট্ৰাকচাৰেল ফৰ্মুলা কমপ্লিট স্ট্ৰাকচাৰেল ফৰ্মুলা কি হৈছে जो সম্পূৰ্ণ গঠন সংকেত ইয়াত তোমালোকে যিবোৰ এটম আছে সম্পূৰ্ণ বণ্ডৰ সহায়ত তোমালোকে দেখুৱাব লাগিব एग्जांपल এটা দেখাই দিছো তোমালোকক CH3 আৰু CH3 এটা তোমালোকে নতুনকৈ চাব পিছত পাবা ಇದು সাপোজ ইটো ইথেন গতিকে এইটো তোমালোকে কমপ্লিট স্ট্ৰাকচাৰেল ফৰ্মুলা লিখিব লাগিলে কি হ'ব তোমালোকে সব ভাঙি দিয়া বণ্ডৰ সহায়ত
এইটো হৈছে তোমালোকৰ কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলা, যিটো আমি সম্পূৰ্ণৰূপে ভাঙি আমি বন্ধ সহায়ত দেখাই দিছোঁ 1 নম্বৰ। এইটো হৈছে কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলা। 2 নম্বৰটো হৈছে কনডেন্স ষ্ট্ৰাকচাৰেল ফৰ্মুলা। কনডেন্স ষ্ট্ৰাকচাৰেল ফৰ্মুলা হৈছে সংক্ষিপ্ত গঠন সংকেত। সংক্ষিপ্ত গঠনৰ পদত আমি সাপোজ তোমালোকে আগৰ এক্সাম্পলটো কি পাইছিলা? কমপ্লিট। এইটো তোমালোকে 18টো পাইছিলা কমপ্লিট। এতিয়া এইটো আমি কনডেন্স ষ্ট্ৰাকচাৰেল ফৰ্মুলা লিখিব লাগিলে কি কৰিব লাগিব? আমি CHC টো কেনেকৈ লিখিব পাৰোঁ? এনেকৈ সংক্ষিপ্তত CHC বুলি লিখিব পাৰোঁ। এইটো তাৰপিছত এই চিংগল বৰ্ণত আহি গ'ল, আৰু এইটো কেনেকৈ লিখিব পাৰোঁ? CH3। গতিকে এইটো হৈছে কনডেন্স ষ্ট্ৰাকচাৰেল ফৰ্মুলা। আমি মানে সংক্ষিপ্ত ৰূপত লিখিব লাগিব। আৰু তোমালোকে পৰীক্ষাত তোমালোকে পিছলৈ গৈ চব সংক্ষিপ্ত ৰূপতে লিখিব লাগিব। এইবোৰ ডাবল এনেকৈ বান্ধনি দেখাই গ'লে তোমালোকৰ টাইমো যাব, ৱেষ্ট হ'ব। গতিকে তোমালোকে এনেদৰে লিখিব লাগিব। আৰু লাষ্টতটো হৈছে 3 নম্বৰ হৈছে বন্ড লাইন ফৰ্মুলা। এই বন্ড লাইন ফৰ্মুলাত তোমালোকে অকল ৰৈখিক গঠন প্ৰণালী তোমালোকে মানে ৰেখাৰে দেখাব লাগিব। সাপোজ তোমালোকে কি পাইছিলে? এইটো এক্সাম্পল দিছোঁ তোমালোকক CH3। এতিয়া আমি এইটো অকল বণ্ডৰ সহায়ত দেখাব লাগিব হা। এতিয়া তোমালোকে এইটো কাৰণে কি হ'ব? অকল এডাল আস্থানি দিব। এইকেইটা মূলে কি বুজায় জানানে? কাৰ্বন বুজায়। আৰু ইয়াত হাইড্ৰজেন দিব কোনো প্ৰয়োজন নাই বন্ড লাইন ফৰ্মুলাত। আৰু এটা এক্সাম্পল দেখাইছোঁ তোমালোকক CH3 CH2 CH3। এতিয়া এইটো বন্ড লাইন ফৰ্মুলাত কি হ'ব? কেইটা কাৰ্বন আছে? 3টা। এটা দুটা 3টা। ঠিক আছে? এটা দুটা 3টা। এই মূৰকেইটাই কি বুজায় জানানে? কাৰ্বন বুজায়। আৰু হাইড্ৰজেনকেইটা দিব কোনো প্ৰয়োজন নাই। গতিকে বুজি পালা তোমালোকে এইকেইটা 2D ডাইমেনশ্যনেল কেইটা ষ্ট্ৰাকচাৰ? কমপ্লিট ষ্ট্ৰাকচাৰেল ফৰ্মুলা, কনডেন্স ষ্ট্ৰাকচাৰেল ফৰ্মুলা আৰু বন্ড লাইন ফৰ্মুলা। ঠিক আছে? তোমালোকে এক্সাম্পল দুটা দিছোঁ, তোমালোকে হোমৱৰ্ক কৰিবা। এই দুটা গোটেইকেইটা মই কনডেন্সটো দি দিম, তোমালোকে কমপ্লিট আৰু ৰৈখিক এই দুটা লিখি ল'বা। এইকেইটা তোমালোকৰ কনডেন্স ষ্ট্ৰাকচাৰেল ফৰ্মুলা দি দিছোঁ। এতিয়া তোমালোকে কি কৰিবা? এইকেইটা কমপ্লিট আৰু ৰৈখিক এই বন্ড লাইন ফৰ্মুলাত তোমালোকে এই দুটা লিখি আনিবা। আৰু কিবা নোৱাৰিলে সুধিবা। অ'কে? আৰু লাষ্ট হৈছে তোমালোকৰ এতিয়া 3 ডাইমেনশ্যনেল ৰিপ্ৰেজেণ্টেশ্যন। 3D। এতিয়া আমি 3D ভিজুৱেলাইজ কৰিব লাগিলে, এতিয়াতো আমি ইয়াত বন্ড আৰু লেংথটো আছে, বন্ড আৰু এই হাইট আৰু লেংথ আৰু বেছটো আছে, হাইটটো নাই। গতিকে আমি এতিয়া 3 ডাইমেনশ্যনটো কেনেকৈ আঁকিম সেইটো আমি শিকিম। গতিকে তোমালোকক এটা চিম্পল এক্সাম্পল দি দিছোঁ, মিথেন CH4। এইটো চিম্পল 2 ডাইমেনশ্যনেল ফৰ্মুলা। ইয়াত ব্ৰেথ আৰু লেংথ আছে। গতিকে 3 ডাইমেনশ্যনেল আমি কেনেকৈ আঁকিম এইটো দেখাই দিছোঁ। চোৱা, কাৰ্বন, এই দুটা হাইড্ৰজেন, এই দুটা হাইড্ৰজেন কিহত আছে জানানে? অন দা প্লেন, মানে প্লেনত আছে। আৰু এটা হাইড্ৰজেন কেনেকৈ থাকিব জানানে? তোমালোকৰ এনেকৈ থাকিব, এবভ দা প্লেনৰ ওপৰত থাকিব। 3 ডাইমেনশ্যনেল যিহেতু, গতিকে এইটো আমি কেনেদৰে ৰিপ্ৰেজেণ্ট কৰিব লাগিব? এইটো হৈছে এবভ দা প্লেন। অ'কে? আৰু কেইটা লাগিব হাইড্ৰজেন? আৰু এটা। আৰু এইটো হৈছে ভিতৰৰ ফালে থাকিব, মানে বিল' দা প্লেন। সেইটো কেনেদৰে অংকন কৰিব লাগিব? এইটো হৈছে বিল' দা প্লেন। বুজিলা?
গতিকে তোমালোকে যদি কিবা বুজি নোপোৱা থকা আছে মানে মোক তোমালোকে কণ্টেক্ট কৰিবা আৰু আজিলৈ ধন্যবাদ আৰু থেংক ইউ